মাননীয় এই বিদ্যালয়ৰ প্ৰধান শিক্ষক এক্কা মহোদয়, মাননীয় বিভিন্ন প্ৰান্তৰ আৰু এখন বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষক বন্ধুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ভূপেল ডাঙৰীয়া দেৱ, এইখন মঞ্চৰ পৰা পৃথিৱীত খোজ কাঢ়িবলৈ এটা সুযোগ পোৱা যায়। কেনেকুৱা সুযোগ? আজি যিবিলাক আমাৰ প্ৰতিযোগিতা হ'ব, এই প্ৰতিযোগিতাৰ জৰিয়তেই তোমালোকে প্ৰথমতে অসমৰ বিভিন্ন বিখ্যাত ঠাই যেনে তাৰকাগৃহ গুৱাহাটী, তেজপুৰ বিশ্ববিদ্যালয়, যোৰহাট তাৰকাগৃহ, এনেকুৱা বিভিন্ন স্থানলৈ আমাৰ কাকপথাৰ এলেকাৰ পৰাই আমন্ত্ৰিত হৈ তেওঁলোকে ভূয়সী প্ৰশংসা লাভ কৰিছে। গতিকে আশা কৰিছোঁ আজিৰ এই যিটো বিশেষ অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা, তাত তোমালোক বিজয়ী হ'বা আৰু নহ'বও পাৰা, কিন্তু হাৰ মানিব নালাগে। এটা সাধাৰণ উদাহৰণ দিওঁ মই। মোৰ ছোৱালীজনী এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে। তাই দুবাৰ এনেকুৱা চান্স পালে, সাধাৰণ বস্তুৰ যোগেদি মডেল। এটা হ'ল পেলনীয়া প্লাষ্টিকৰ পৰা কিদৰে ইটা বনাব পাৰি, যিটো বৰ্তমান বনাই আছে, সেইটো আমিয়ে আৱিষ্কাৰ কৰিছিলোঁ। আৰু ছেকেণ্ডটো হ'ল ভূমিকম্প, জুই, এইবিলাকে একো কৰিব নোৱাৰা, বান্দৰে ভাঙিব নোৱাৰা চিলিং বাঁহৰ পৰা বনোৱা হৈছিলে, তাত মাটি লেপন দিয়া হৈছিলে, এইবিলাকতে পোৱা যায়। গতিকে এতিয়াও তোমালোকে এটা সৰু উদাহৰণ দিওঁ, তোমাৰ ডাঙৰ হ'বগৈ ভৱিষ্যতলৈ, যে জুইশলা কাঠি মাৰিলে কেলে পোহৰ হয়, এই বস্তুটো এতিয়ালৈকে আৱিষ্কাৰ নাই হোৱা। কি বুলি ক'লো? জুইশলা কাঠি মাৰিলে কেলে পোহৰ হয়, এইটো আৱিষ্কাৰ কৰিব নাই পৰা। গতিকে এনেকুৱা সৰু কথাবিলাক লৈ তোমালোকে চিন্তা কৰিবা, আৰু চিন্তা কৰিলে মেলিলেই তোমালোকে এই বিজ্ঞানৰ জখলাৰে বগাই ওপৰ পাবগৈ পাৰিবা। মই তোমালোকৰ শুভেচ্ছা জনাই আজি মোৰ যিটো দায়িত্ব, এই দায়িত্ব মই পালন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। ৰ'বা, এইখিনি কৰা হ'ল। মই এতিয়া চেনেলটো খুলি লওঁ, নুখুলিলে হয় বিজ্ঞানৰ ক্ষেত্ৰত। এইটো হ'ল 0 ভল্ট থেৰাপি। কি বুলি ক'লো? 0 ভল্ট থেৰাপি। আমি প্ৰত্যেক দিনে খালী ভৰিয়ে খোজ কাঢ়িব লাগে, আৰ্থিং হ'ব লাগে। এইটো এটা বিজ্ঞান, কাৰণ মানুহৰ বাহিৰে কোনো জীৱ জন্তুৱে চেণ্ডেল জোতা নিপিন্ধে। এতিয়া মই মোৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ থাকিল অতুলক ডাঙৰীয়ালৈ। কেকখন উত্তোলন কৰাৰ পাছতেই আমাৰ কৰ্ণচাৰে কৈ দিব যি কৰিব লাগে, তেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে বা সকলো সন্মান শিক্ষক শিক্ষয়িত্ৰীসকলে কৰিব।
ধন্যবাদ।